বিগত বছৰে বিধায়ক হিচাপে কিমান সফল অখিল গগৈ 2021ত অখিলৰ শক্তি আছিল আবেগ 2025ত শিৱসাগৰৰ ভোট ল'বলৈ কি কৰিব ৰাইজৰ দলে কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি বিধায়ক হৈছিল অখিল গগৈ প্ৰায় 11,000 ভোটৰ ব্যৱধানত জয়ী হৈছিল অখিল গগৈ নিৰ্বাচন আকৌ আহিছে আগন্তুক নিৰ্বাচন অখিল গগৈৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব বৰ্তমান ৰাইজৰ দলৰ নেতা কৰ্মী গভীৰ আত্মবিশ্বাসী 21তকৈও জয়ৰ ব্যৱধান বাঢ়িব অখিল গগৈৰ শিৱসাগৰত ফেক্টৰ নহয় বিজেপি আজিৰ দিনত আৰু বিজেপি ভিতৰ চৰাটো 15-16 জন ব্যক্তি আছে প্ৰতিদ্বন্দ্বিতা কুশল দৰে এজন যাক আমি আগতে জয়ন্ত হাজৰিকা বুলি জানিছিলোঁ যিজন মানুহক আগতে মানুহ নাম শুনিলে মানুহ এটা সন্ত্ৰাসজনিত এটা পৰিৱেশ আমিয়ে নিজে পলাইছোঁ যি কি নহওক যে কুশল দৈৰ লগত অখিল গগৈ প্ৰতিদ্বন্দ্বিতা নহয় অখিল গগৈ যোৱাবাৰ 11,000 জিকিছিলে এইবাৰ 50,000 ভোটত আমি শিৱসাগৰবাসীয়ে অখিলক জিকাই আনিবলৈ সক্ষম হ'ব অনিষ্টপ অখিল গগৈ ডাঙৰীয়াই মানে ইমানেই কাম কৰিলে শিৱসাগৰৰ মানে গাৰ্ছুডৰ মানুহখিনিৰ কাৰণে কাম কৰিছে অখিল গগৈ অসমৰ ৰাইজে দেখি আছে যে শদিয়াপা ধুবুৰীলৈকে তেখেতে এটা মানে উদাত্ত কণ্ঠৰ এজন ব্যক্তি বিজেপিয়ে এতিয়াও সমষ্টিত প্ৰাৰ্থিত্ব কাক দিব সেয়া থিৰাং কৰিব পৰা নাই কিন্তু সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ আশাৰে কাম আগুৱাই নিছে প্ৰাক্তন বিধায়ক কুশল দুৱৰী আত্মবিশ্বাসী বিজেপিৰ মতে বিৰোধীৰ বিধায়ক থকা বাবে উন্নয়ন হোৱা নাই শিৱসাগৰত ৰাইজে ইতিমধ্যে দেখা পাইছে যে আমাৰ অসমৰ প্ৰতিখন জিলাই বিভিন্ন দিশত আজি আগবাঢ়ি গৈছে অকল শিৱসাগৰ বিৰোধী পক্ষত থকাৰ কাৰণে শিৱসাগৰখনত বিশেষ একো কাম হোৱা নাই বিশেষভাৱে আমি লক্ষ্য কৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্ম ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব পৰাকৈ শিৱসাগৰখনত আজি স্বাধীনতাৰ দিনৰ পৰা বুলি ক'ব লাগিব এখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আজিলৈকে নহ'ল যাৰ কাৰণে আজি শিৱসাগৰ আমাৰ উঠি অহা প্ৰজন্ম হাবাথুৰি খাব লগা হৈছে শিৱসাগৰখনত বিৰোধী বিধায়ক থকাৰ কাৰণে কিছু বস্তু শিৱসাগৰবাসীয়ে পায়ো হেৰুৱাব লগা হৈছে বিজেপিৰ মতে অখিল গগৈৰ ফেক্টৰ নাই শিৱসাগৰত অখিল গগৈৰ টেঙা আম আৰু বিক্ৰী নাযায় শিৱসাগৰবাসী ৰাইজে সমষ্টিৰ ৰাইজে অখিল গগৈ চিকিউৰিটিও ফৰফিট কৰিব মোৰ এইটো পুৰা শিৱসাগৰবাসী ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু মই প্ৰত্যেক দিনাখনে বিভিন্ন চুকে কোণে ৰাইজৰ মতামত লৈ আছো এবাৰ কোনো কাৰণত অখিল গগৈ আৰু টেঙা আম শিৱসাগৰত বেচিব নোৱাৰে এনে অৱস্থাত নিৰ্বাচনৰ আগমুহূৰ্তত শিৱসাগৰৰ সাধাৰণ ভোটাৰ আৰু নৱভোটাৰে মনৰ ভাৱ ব্যক্ত কৰিলে NKTVৰ আগত 5 বছৰীয়া তেখেতৰ বিধায়কৰ কাম কাজৰ যদি আমি খতিয়ান চাওঁ তেতিয়াহ'লে নিশ্চয় কিছু দিশত তেওঁ সফল হৈছে বুলি আমি ক'ম কিন্তু এইখিনিত এটা প্ৰশ্ন হয় যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰত্যেকখন জিলাত একোজন অভিভাৱক মন্ত্ৰী নিয়োগ কৰিছিলে শিৱসাগৰ জিলাতো এজন অভিভাৱক মন্ত্ৰী আছিলে এতিয়া প্ৰশ্ন হ'ল যদি প্ৰকৃততে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটোত কাম কাজ কি হৈছিলে বা কি নাই হোৱা তাৰ এটা খতিয়ান আমি নিশ্চয় অভিভাৱক মন্ত্ৰীজনৰ পৰা বিচাৰিম বিজেপি নেতৃত্বাধীন চৰকাৰখনে শিৱসাগৰৰ প্ৰতি মানে বেয়া দৃষ্টি দিয়া নাই আপুনি যদি চাই এতিয়া বিশ্বলৈ অসমৰ যি 3টা বিষয় লৈ যাব বিচাৰিছে সেইকেইটা কিন্তু মূল শিপাডাল শিৱসাগৰ আমি ভাবোঁ যে যিয়ে হ'ব এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব হয়তো শাসকীয় দলৰ ফালৰ পৰা বা অখিল গগৈৰ ফালৰ পৰা যোনখন টাফ হ'ব কিন্তু আমাৰ মূল বিষয়টো হ'ল আমি এইটোৱে বিচাৰোঁ এখন ঐতিহাসিক চহৰ ঐতিহাসিকভাৱে প্ৰতিষ্ঠিত হ'ব লাগে কিন্তু শিৱসাগৰৰ প্ৰেক্ষাপটত যদি আপুনি চাবলৈ যায় বিগত বছৰবিলাকত কিন্তু শিৱসাগৰ অন্যান্য সমষ্টিৰ তুলনাত যথেষ্ট পিছ পৰি আছে এতিয়া আপুনি যদি চাবলৈ যায় 2020 চনতে হয়তো শিৱসাগৰক আইকনিক চিটি হিচাপে ঘোষণা কৰিলে ভাৰত চৰকাৰে কিন্তু তাৰ পাছতো আটাইতকৈ এগৰাকী যুৱ প্ৰতিনিধি হিচাপে বেয়া লাগে যে আইকনিক চিটি বুলি ইয়াত এখন চাইনবোৰ্ডো আমাৰ শিৱসাগৰত দেখা নাপালোঁ কংগ্ৰেছৰ সৈতে এতিয়াও ৰাইজৰ দলৰ মিত্ৰতা ওলমি ৰৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ ওপৰতো নিৰ্ভৰ কৰিব শিৱসাগৰৰ ৰাজনীতি ভিডিঅ' জাৰ্নেলিষ্ট নিতুন কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV+।